সংঘৰ সন্মানীয় সভাপতি মহোদয়, সদৌ অসম নাগাৰা সংঘৰ কৰ্ণধাৰ কমিটিৰ সন্মানীয় সভাপতি বলবৈশ্য মহোদয়, এগৰাকী প্ৰবীণ শিল্পী নাগাৰা নামৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্য সন্মানীয় বিজেন্দ্ৰ মোহন পাঠকদেৱ, সদৌ অসম নাগাৰা সংঘৰ কাৰ্যালয় সম্পাদক সন্মানীয় গৌতম কলিতা ডাঙৰীয়া, নলবাৰী জিলাৰ নাগাৰা সংঘৰ সভাপতি সন্মানীয় গিৰীশ বৰ্মন দেৱ, সদৌ অসম নাগাৰা সংঘৰ পুথিপ্ৰধান সদস্য সন্মানীয় বীৰেন দাসদেৱ, দৰং জিলা আমি এগৰাকী ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু তেখেতৰ কাৰণে এটা হাততালি এইকাৰণে লাগিব, যিগৰাকী ব্যক্তিৰ দিনে নিশাই চিন্তাৰ ফলত আজিৰ এই অনুষ্ঠানটো সাকাৰ ৰূপ পাবলৈ গৈ আছে। বিভিন্ন যোগাযোগ, ক'ৰ পৰা ধন আহিব, ক'ৰ পৰা শাক পাচলি আহিব, কোনখন দোকানৰ পৰা গেলামাল আহিব, য'ত এতিয়ালৈকে আমি পইচা আদায়ে দিয়া নাই, এই গোটেইখিনিৰ ক্ষেত্ৰত আগভাগ লৈ দায়িত্ব লৈছে এগৰাকী ব্যক্তিয়ে, যিগৰাকী ব্যক্তিক আজি আমাৰ এই অনুষ্ঠানৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মাননীয় ধীৰেন্দ্ৰ কুমাৰ ডেকাদেৱ। তেখেতৰ কাৰণে এটা ডাঙৰ হাততালি দিয়ক আপোনালোকে, আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু তেখেতক গামোচাৰে বহন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া মাননীয় ধীৰেন্দ্ৰ কুমাৰ ডেকাদেৱ আজিৰ অনুষ্ঠানৰ উদ্বোধক। ইয়াৰ পিছতে আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। অৱশ্যে চিনাকি কৰোৱাৰ কোনো প্ৰয়োজন নাই, তেখেত যাৰ নামেই চিনাকি, গোটেই অসমজুৰি অসমৰ বাহিৰতো যাৰ নামেই চিনাকি, তেখেত হৈছে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি মাননীয় ৰামচৰণ ভৰালীদেৱ। তেখেত আজি এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। তেখেতক এখন গামোচাৰে বৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে দৰঙী লোক সংস্কৃতিৰ এগৰাকী বিশিষ্ট সাধক, যিগৰাকীয়ে সৰুকালিৰ পৰাই দৰঙী লোককৃষ্টিৰ প্ৰচাৰ প্ৰসাৰ গৱেষণাৰ কামত ব্ৰতী হৈ আহিছে। তেখেত হৈছে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মাননীয় তৰুণ আজাদ ডেকাদেৱ। তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া মাননীয় তৰুণ আজাদ ডেকাদেৱ আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ দৰঙৰ গৌৰৱ সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি, বৰ্তমান কৰ্ণধাৰ সমিতিৰ সভাপতিৰ দায়িত্বত আছে। লগতে তেখেতে সদৌ অসম নাগাৰা নাম সংঘই যিখন কেন্দ্ৰীয় নাগাৰা নাম প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ কৰিছে সেইখনৰ অধ্যক্ষৰ দায়িত্বটো আছে। তেখেত হৈছে মাননীয় বলৰাম বৈশ্য মহাশয়। তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত আজি সন্মানীয় অতিথি হিচাপে উপস্থিত আছে মাননীয় পৰেশ শৰ্মা মহাশয়, অৱসৰী অধ্যাপক মঙলী মহাবিদ্যালয়। তেখেত ডিগ্ৰীপাৰ অঞ্চলৰে এই সুসন্তান। তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে আয়োজক সমিতিৰ সভাপতি মাননীয় কনক চন্দ্ৰ ডেকাদেৱক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমাৰ দৰং জিলা নাগাৰা নাম সংঘৰ উপসভাপতি মাননীয় বলেন শইকীয়াদেৱকো মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আজি আমাৰ মাজত
অতিথি হিচাপে উপস্থিত থকা নাগাৰ নামৰ এগৰাকী সাধক মাননীয় দ্বিজেন্দ্ৰ মোহন পাঠক মহাশয়, যিগৰাকী ব্যক্তিয়ে আজিৰ এই বয়সতো নাগাৰ নামৰ শুদ্ধ শৈলীৰে পৰিৱেশন কৰি আছে। তেখেত হৈছে মাননীয় দ্বিজেন্দ্ৰ মোহন পাঠক মহাশয়। তেখেতে আজি আহি আমাৰ এই অনুষ্ঠানত অংশ লোৱাৰ কাৰণে দৰং জিলা নাগা সংঘ আমি ধন্য হৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আজি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছে সদৌ অসম নাগা সংঘৰ আইন উপদেষ্টা আমাৰ দৰং গৌৰৱ সুপন্থী নামৰ পাঠক মাননীয়া কুসুম দেৱী বাইদেউ, তেখেতকো বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া মাননীয় কুসুম দেৱী বাইদেউ। সদৌ অসম নাগা সংঘৰ কাৰ্যালয় সম্পাদকৰ দায়িত্বত থকা মাননীয় গৌতমজ্যোতি কলিতা মহোদয়, তেখেতো আজি আমাৰ মাজত উপস্থিত আছে, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সুদূৰ গুৱাহাটীৰ পৰা আজি নিজে গাড়ী চলাই ইয়াত আহি উপস্থিত হৈছেহি। সদৌ অসম নাগা সংঘৰ যি পাঠ্যপুথি প্ৰণয়ন সমিতি আছে সেই সমিতিৰ সদস্য মাননীয় ধীৰেন দাস মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নলবাৰী জিলা নাগা সংঘৰ সভাপতি মাননীয় গিৰীশ বৰ্মন মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া মাননীয় গিৰীশ বৰ্মন মহাশয়, এগৰাকী বিশিষ্ট নাগা নামৰ পাঠক। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে দৰং জিলা সাহিত্য সভাৰ শ্ৰদ্ধেয় সভাপতি, এগৰাকী নাট্যকাৰ, নাট্য প্ৰভাৱৰ মাননীয় ৰজনীকান্ত নাথ মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, নাগৰা নামৰ এগৰাকী বিশেষ অনুৰাগী। তেখেতক যদি এতিয়াও গাব দিয়া যায় বহুতকেইটা দিহা তেখেতে একেলগে গাই দিব, মাননীয় সৎৰাম ডেকা মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাগা সংঘৰ উপসভাপতি, বিগত দৰং ওদালগুৰি জিলা নাগা সংঘৰ সভাপতিৰ দায়িত্বটো তেখেত আছিলে মাননীয় বিষ্ণুপ্ৰিয় ৰাভা মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আয়োজক কমিটিৰ হৈ বৰণ কৰিছে আমাৰ দৰং জিলা নাগা সংঘৰ উপসভাপতি মাননীয় বলেন শইকীয়া মহাশয়, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি দৰং জিলা নাগা সংঘৰ তৰফৰ পৰা আদৰণি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আয়োজক কমিটিৰ সভাপতি অৱসৰী কৃতি শিক্ষক, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক মাননীয় কনক চন্দ্ৰ ডেকাদেৱ, তেখেতক বৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ চাহ চিনাকি আৰু আদৰণি অনুষ্ঠানটি বৰ্তমান আমি ইয়াতে স্থগিত ৰাখিছোঁ। আমাৰ বহুকেইগৰাকী অতিথি, তেখেতক মঞ্চৰ সন্মুখভাগত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ আয়োজক কমিটিৰ সম্পাদকে তেখেতক মঞ্চৰ সন্মুখভাগলৈ লৈ আহিব। লগতে আমাৰ সভাপতি মহোদয় মাননীয় বলৰাম বৈশ্যদেৱ আৰু আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ সদৌ অসম নাগা সংঘৰ সভাপতি মহোদয়, তেওঁলোকক মঞ্চৰ সন্মুখলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰথমতেই আমি মাননীয় অনুপম ডেকাদেৱক দৰং জিলা নাগা সংঘৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ।
প্ৰথমতে তেখেতক এখন গামোচাৰে বৰণ কৰিছিল আমাৰ জিলা সংঘৰ সভাপতি মাননীয় উদ্ধৱ ডেকাদেৱে। এয়া উদ্ধৱ ডেকাদেৱে তেখেতক এখন গামোচাৰে বৰণ কৰিছে। উপ সভাপতি মানে বলেন শইকীয়াদেৱক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বলেন শইকীয়াদেৱে এখন চেলেং চাদৰেৰে তেখেতক সম্ভাষণ জনাইছে। এয়া মাননীয় বলেন শইকীয়াদেৱ দৰং জিলা নাগাৰা সংঘৰ উপ সভাপতি, তেখেতক এখন চেলেং চাদৰেৰে স্বাগত সম্ভাষণ জনাইছে। সদৌ অসম নাগাৰা সংঘৰ প্ৰাক্তন সভাপতি মাননীয় বলৰাম বৈশ্যদেৱে তেখেতক এটি স্মাৰক প্ৰদান কৰিছে। স্মাৰক আৰু আমি সম্বৰ্ধনা পত্ৰখন সদৌ অসম নাগাৰা সংঘৰ সভাপতি মহোদয়ৰ হাতেৰে প্ৰদান কৰিম। আপোনালোকৰ জ্ঞাতাৰ্থে সেইখন পাঠ কৰি দিছোঁ। দৰং জিলা নাগাৰা সংঘ মুখ্য কাৰ্যালয় খটৰা সত্ৰ, জিলা দৰং, অসম, স্থাপিত 1979 চন, পঞ্জীয়ন নম্বৰ 988। অসম গৌৰৱ বঁটা প্ৰাপক বিশিষ্ট উদ্যোগপতি মাননীয় শ্ৰী অনুপম ডেকাদেৱলৈ আন্তৰিক সম্বৰ্ধনা। শ্ৰদ্ধা ভাজন একো বৃহত্তৰ দিঘিৰপাৰ আঞ্চলিক ৰাইজৰ সহযোগত মঙলদৈ আঞ্চলিক নাগাৰা সংঘৰ উদ্যোগত দিঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত দৰং জিলা নাগাৰা সংঘৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস পালনৰ এই শুভক্ষণত আপোনাক আমাৰ মাজত পাই অনাবিল আনন্দ অনুভৱ কৰিছোঁ। মঙলদৈৰ এগৰাকী সুসন্তান হিচাপে দৰং জিলা তথা অসমৰ এগৰাকী উদ্যোগপতি ৰূপে আপুনি ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে। দৰং তথা অসম বিখ্যাত SRD গ্ৰুপৰ এগৰাকী অন্যতম পৰিচালন সঞ্চালক হিচাপে নিজৰ একাগ্ৰতা আৰু দক্ষতাৰ বলত প্ৰতিষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। জিলা তথা ৰাজ্যখনৰ উদ্যোগিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এগৰাকী সফল উদ্যোগপতি হিচাপে নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। হে মান্যবৰ, বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আপুনি সমাজ সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। বিশেষকৈ মঙলদৈ ক্ৰীড়া সন্থাৰ সম্পাদক ৰূপে আপোনাৰ ভূমিকা অনস্বীকাৰ্য। আপোনাৰ সমগ্ৰ কৰ্মৰাজৰ স্বীকৃতি স্বৰূপে এইবেলি অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান অসম গৌৰৱ বঁটাৰে আপুনি বিভূষিত হৈছে। এনে এক বিৰল কৃতিত্বৰ অধিকাৰী হোৱাৰ বাবে আজিৰ এই শুভক্ষণত আপোনাক যাচিলোঁ আন্তৰিক সম্বৰ্ধনা। আপোনাৰ ভৱিষ্যত কৰ্মময় জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি চিৰসুন্দৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। শুভমৃতি। আপোনাৰ শুভানুধ্যায়ী উদ্ধৱ ডেকা সভাপতি, বলেন শইকীয়া উপ সভাপতি, মুকুট চন্দ্ৰ হাজৰিকা সম্পাদক, দৰং জিলা নাগাৰা সংঘ, দিনাংক 30 ভাদ্ৰ 1431 ভাস্কৰাব্দ 16 ছেপ্টেম্বৰ 2024 খ্ৰীষ্টাব্দ সোমবাৰ। এইখন সদৌ অসম তালটোৰ যেতিয়া বজাই দিয়ে তেতিয়া ৰাম বুলি উঠে, ৰাম ৰাম এনেকৈ মাতে। আৰু যেতিয়া হেপেনি দিয়ে তেতিয়া কৃষ্ণ 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 এনেকৈ মাতে। বৃহত্তৰে বিশ্বকৰ্মাই জগত সজিলা, বলিৰতে আনি দবা মৃত্যুত ৰাখিলা। ৰণকাৰ্য আছিল দবা সত্যত এটা দ্বাপৰত, শ্ৰীশংকৰে আনি ধৰে কীৰ্তন ধাৰত। দিশৰ হেতু তৈয়াৰ হ'ল কুৰকুৰি বাটকৰ, অন্য ৰসৰ ধৌতৰে নাম সৰোবৰ। এয়া হ'ল তাল আৰু নাগাৰাৰ জন্ম। এই তাল নাগাৰাখিনি হ'ল দেৱবাদ্য। এই দেৱবাদ্যখিনি আমি মানুহে যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিছোঁ। যি প্ৰকাৰে আমি তালকেইযোৰ নাগাকেইযোৰ ব্যৱহাৰ কৰি আমি সমাজৰ পৰা বাহ লৈছোঁ। কিন্তু আচলতে মানুহে ভাবিব লাগে যে মানুহৰ ৰূপ যৌৱন, টকা পইচা, ধন জন সকলোবোৰ অসাত। এই গতিকে কৈছে অস্থিৰম জীৱিতম লোকে, অস্থিৰ ধন যৌৱনে, অস্থিৰ পুত্ৰদাৰস্য ধৰ্ম কীৰ্তি দয়ন স্থিৰ। এই পৃথিৱীত টকা পইচা, ধন জন, বেটা বেটি, ভাগ্য সকলো অসাৰ। সময়ত সকলোবোৰ হেৰাই যাব, মাথোন ৰ'ব ধৰ্ম কীৰ্তি দয়ন স্থিৰ।
এই গতিকে কৈছে হেই আপোনাক জন্ম দিছে কোনে আমেন আপোনাৰ নাম থৈছে কোনে আমেন আপোনাক শিক্ষা দীক্ষা দিছে কোনে আমেন আপোনাক বিয়া দিছে কোনে আমেন আপুনি যেতিয়া মৰিব সখনক দাঙি নিব কোনে আমেন আৰু যেতিয়া আপুনি মৰি যাব যিখিনি সম্পত্তি আপোনাৰ ঘৰত ৰ'ব সেইখিনি ভাগে খাব কোনে আমেন এই গতিকে যদি আমিয়ে খায় এই মনুষ্য জীৱনত এই ৰূপ যৌৱন টকা পইচা ভাগা ভেটা ভেটি কি কাৰণে ভাবি থাকে গতিকে সময়ত সকলোকে হেৰাই যাব ৰব মাথো ধৰ্ম কীৰ্তি গায়ক চিৰম আপোনালোকে শুনি খুব পাব নাজানাম সঁচাকৈ যদি বেয়া হ'ল হয় নাজানাম তেতিয়া হয়তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 লাখ টাকা নিদিলেহেঁতেন দিগন্ত কলিতাই দিছে 5 লাখ আমাৰ সাংসদ দিলীপ শইকীয়াই দিছে 2.5 লাখ দিগন্ত কলিতাই দিছে 2.5 লাখ আৰু ভৱেশ কলিতাই দিছে 1 লাখ মুঠ 21 লাখ টকা আমাক চৰকাৰে প্ৰদান কৰিছে আৰু টকাও কেনেকৈ দিছে টকাও সেই আনিবলৈ বেলেগে জোৰ কৰি আনিব নালাগে টকা কেছ টকা দিছে 21 লাখ টকা গতিকে নিশ্চয় নাজানাম আৰু আপোনালোকে শুনি সুখ পাব সদৌ অসম নাগৰা নাম সংঘৰ এখন কেন্দ্ৰীয় বিদ্যালয় আমাৰ নাম কান্দাৰী বলৰাম গোস্বামীৰে আগত আছে গতিকে এখন স্কুল স্থাপন কৰাৰ যোজনা চলি আছে এই গতিকে মই আপোনালোকক কৈছোঁ যদি সঁচাকৈ নাজানাম বেয়া হয় তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন নাগৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেতিয়াও উপহাৰ নিদিলে হয় এইটো কম গৌৰৱৰ কথা নহয় নাজানাম বিশ্ব দৰবাৰক নিবৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দুটা নাগৰা আমাৰ নলবাৰীৰ মিটিঙত দান দিছে আৰু প্ৰধানমন্ত্ৰী সেই নাগৰা দুটা ভাজে ভাজে হাঁহি হাঁহি ভাজে ভাজে কৈছিল তেওঁ বিশ্ব দৰবাৰলৈ নিব লাগে গতিকে মই বৰ বিশেষ নকওঁ মাত্ৰ দুটামান কথা কৈ এদিন মই বকি শেষ কৰোঁ এনেকৈ গৰমটো বেছি হৈছে মোৰ এই গৰু খোৱা মহাপুণ্য গৰু যোনি খাই তাত দৰে পুণ্যৱান নাই গৃহিণী আছে ঘৰ শূন্য ভাতৃ পঢ়িলে স্বৰ্গবাস গৰু ভজিলে সৰ্বনাশ গৰু গো মানে হ'ল এন্ধাৰ আৰু ৰু মানে হ'ল পোহৰ এন্ধাৰৰ পৰা পোহৰলৈ অনা মানে হ'ল শাস্ত্ৰ হ'ল বেদ বেদখানকে গৰু বুলি কৈছে গৰু এই গতিকে কৈছে গৰু খোৱা মহাপুণ্য কাৰণ বেদখান যদি হজম কৰিব পাৰে তেওঁৰ দৰে পুণ্যৱান নাই গৃহিণী আছে ঘৰ শূন্য এখন ঘৰত BA পাছ কৰা বহু মানুহ আছে তাৰ যদি শিষ্টাচাৰ যদি নাই তেতিয়া সেইখন ঘৰৰ কোনো মূল্য নাই বুলি কৈছে ভাতৃ বধিলে স্বৰ্গবাস যদি ভাকক মাৰে ই স্বৰ্গত বহা হয় এই গতিকে ভাকক মাৰিব লাগে ভাকক মাৰি স্বৰ্গত বহা হয় আপোনালোকক সেই ভাই মাৰিব হাত দিছিল ভাইটো নিজৰ শৰীৰতে আছে
শৰীৰৰ 6টা ৰিপু আছে, সেই ৰিপু 6টাহে আপোনাৰ ভাই। এই ৰিপু 6টাক দমন কৰিব দিছে। দমন কৰিলে আপোনাৰ স্বৰ্গত বাহা হয়। গুৰু ভজিলে সৰ্বনাশ। পাৰাপশ্ৰম গুৰু ভজিব নালাগে। যদি কোনোবাই গুৰু ভজে তেতিয়া হয়তো সি অগ্ৰগতি যায়। যদি গুৰুৰ কথা নামে, গুৰু ভজলে বেছি, কিন্তু যদি গুৰুৰ কথা যদি অমান্য হয় তেতিয়াহ'লে সি অগ্ৰগতি যায়। এই 1 নম্বৰ। 2 নম্বৰ হ'ল বোলে গোহাঁই হৈ নাচে গাই। গোহাঁই হ'লে গাই খালা দিছিল। গোহাঁই মানে হ'ল আমাৰ এই গোহাঁই। গাই খাব গাই মানে গৰু গাখীৰ। সকলোকে গাখীৰ খাব দিছিল। গাখীৰৰ দৰে ভাল বস্তু পৃথিৱীত জন্ম নাই। সেই গতিকে গাখীৰ খালে মানুহৰ আয়ু বাঢ়ে। গাখীৰ খালে আপোনাৰ বেমাৰ আজাৰ কম হয়। সেই গতিকে কৈছে গোহাঁই হৈ নাচে গায়, মহন্ত হৈ নামাৰে ভাই। মহন্ত হৈ ঢাকক মাৰিব দিছিল। ঢাকক মানে সেই ঋতুকেইটাক ভ্ৰমণ কৰিব দিছিল। তাকে সেই মহন্ত বুলি কয়। সিঙা হিচাপে হাত দিছিল। দিনত শাস্ত্ৰ কথা, ৰাতি শাস্ত্ৰ কথা ক'ব। দিনত যে ৰাতিপুৱাই নাযায় সিমানটো হেঁচি থৈ আহিব। এনে মহন্ত হ'ব হাত দিছিল। ভকত হৈ নাচে মদ। ভকত ধৰি মদ খাব দিছিল। নহয়, ভকত ধৰি অহংকাৰ দম্ভ এইবিলাক দমন কৰিব দিছিল। ভকত হৈ নাচে মদ, তেহে বুজিবা ভক্তিত্ব। গতিকে মই বাপকৰ ঘৰ বিশেষ নকওঁ, মোৰো বেছিদিনৰ সময় হৈছে। গতিকে এইখিনি কৈ সৰ্বেই ভৱন্তু সুখিনঃ। প্ৰভু সকলোকে সুখত ৰাখক। সৰ্বেই সন্তু নিৰাময়া। সকলো দিশৰ পৰা নিৰাময় হওক। সৰ্বেই ভদ্ৰাণি পশ্যতু। সকলোৰে অন্তৰত ভাল ঘৰত জগক। মা কষ্টি কৃপা ভাৱে সকলো দুখৰ পৰা অৱসান হওক। ওম শান্তি শান্তি বুলি কৈ আপোনালোকক মই ঠেঙত ধৰি সেৱা কৰিছোঁ। 18 তাৰিখে মই অযোধ্যালৈ এটি বঁটা আনিবলৈ যাম। চৰকাৰে এটি বঁটা মোলৈ আগবঢ়াইছে অযোধ্যাত। 18 তাৰিখে পুৱা 9টা বজাত মই ইয়াৰ পৰা যাম। কিন্তু 17 তাৰিখে দিনে ৰাতি নাম গাম, বিশ্বকৰ্মা পূজাৰ নাম। আৰু 18 তাৰিখে 9টা বজাত যাম। আপোনাক আশীৰ্বাদ কৰক যাতে ভগৱানে মোক ভালে ভালে চলাই নাযায়। এইখিনি কৈ নামৰ সুৰনো কি গাম। আজিকালি সুৰবিলাক গাবাই ভালে গাইছে, কাৰণ সুৰবিলাক সুৰত নাই। এই সুৰণি হৈছে আজিকালি। সুৰবিলাক সুৰত নাই, গতিকে সুৰবিলাক সুৰণি হৈছে। কথা যেতিয়া বালিৰজাই সুগ্ৰীৱক মাৰে, সুগ্ৰীৱে যেতিয়া বালিৰজাক মাৰে তেতিয়া বালিৰজাই কান্দি কান্দি গাইছিল বা কান্দি কান্দি কৈছিল, ও কোন ও পাপি কন্দে বধিলি রাজ্যের কারণে দুই ভাই
গ্ৰন্থখনৰ নাম নাগাৰা নামৰ চমু ৰূপৰেখা, লেখক বলৰাম বৈশ্য। এইখনৰ এটা আমি গোটেইবিলাকে এটা ফটো লওঁ, তাৰপিছতে মই দুআষাৰ গ্ৰন্থখনৰ ওপৰত ক'বলৈ আগবাঢ়িম। আমি সকলোকে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নাগাৰা নামৰ চমু ৰূপৰেখা, লেখক বলৰাম বৈশ্য। মই আটাইকে ধন্যবাদ জনাইছোঁ আৰু গ্ৰন্থটোৰ সম্পৰ্কত খুব কম পৰিসৰত মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। এই গ্ৰন্থখন এক প্ৰকাৰে যেনেকৈ ৰজা নৰনাৰায়ণৰ ৰাজসভা শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাইছিল, ঠিক তেনেকৈ বলৰাম বৈশ্যদেৱেও এই গ্ৰন্থত নাগাৰা নামৰ কথাখিনি হাতী মাৰি ভুৰুকাত ভৰাইছে। এক নম্বৰ কথা। দুই নম্বৰ কথা, মই জনা নাগাৰা নামৰ এনে পদ্ধতি বা তত্ত্বীয় দিশৰ গ্ৰন্থ বেলেগ ঠাইত মই নাজানো, দৰঙত কিন্তু হয়তো এইখনেই প্ৰথম। তৃতীয় কথাটো হ'ল, যিসকলে নাগাৰা নাম কি একোৱে নাজানে, দেখা পাইছে নাগাৰা নাম কিন্তু নাগাৰা নামৰ কথা ভিতৰতো একো নাজানে, তেওঁলোকৰ বাবে এইখন হাতপুথি হ'ব পাৰে। চতুৰ্থ কথা, জনাসকলৰ কাৰণেও ই কিন্তু এটা দিক নিন্দা গ্ৰন্থ হ'ব পাৰে। পঞ্চম কথাটো হ'ল, ই পদ্ধতিগত, ইয়াত শ্ৰম নিহিত আছে, ইয়াত গৱেষণা আছে, ই যুক্তিসিদ্ধ, আবেগতে কিছুমান কথা কৈ দিয়া হোৱা নাই। ষষ্ঠতে, লেখকৰ প্ৰায়োগিক জ্ঞানে ইয়াক ৰূপ চৰাইছে, মানে দৈত চূড়া দিলে যেনেকুৱা লাগে মিঠা হয়, ঠিক তেনেকুৱা মিঠা হৈছে। সাত নম্বৰতে, ইয়াৰ ভাষাবিলাক প্ৰাঞ্জল, মানে সাৱলীল। অষ্টমতে, ইয়াক চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা পুথিখন সম্পৰ্কত লক্ষ্মীনাথ বেজবৰুৱাই যেনেকৈ কৈছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ, এনেদৰে আমি ইয়াক আখ্যায়িত কৰিব পাৰোঁ। তাৰপিছত আমি ক'ব পাৰোঁ যে এইখনৰ খেও ধৰি, এইখনৰ আগ ধৰি আমি নাগাৰা নামৰ যি গৱেষণা, এই গৱেষণাৰ বহল পথাৰত আমি খোজ দিব পাৰোঁ। সেইবাবে এই গ্ৰন্থখন সৰু সৰু মূল্যৱান। কেতিয়াবা আকাৰ বা প্ৰকাৰতেই গ্ৰন্থৰ মূল্য নিৰ্ধাৰণ নকৰে। হাজাৰ পৃষ্ঠাৰ গ্ৰন্থখনো সময়ৰ কুটিল গতিত ই লুপ্তপ্ৰায় হ'ব পাৰে, কিন্তু কেতিয়াবা 10 বা 15 পৃষ্ঠাৰ এখন কিতাপো কি হ'ব পাৰে, সময়ৰ স্বৰ্ণীল স্বাক্ষৰ হৈ থাকিব পাৰে। ইয়াক মই গ্ৰন্থখন পঢ়ি ভাল পাইছোঁ যে ইয়াত যুক্তিসিদ্ধভাৱে 1925 চনতেই নাগাৰা নামক চেও চাপৰি নামৰ পৰা সদায় পৰাই তোলা নৰেশ্বৰ শৰ্মা বৰুৱাৰ কথা সুন্দৰভাৱে যুক্তিসিদ্ধভাৱে ইয়াত উপস্থাপন কৰা হৈছে। তাৰোপৰি ইয়াত নাগাৰা নামৰ যিবিলাক স্তৰ, নাগাৰা নামৰ প্ৰস্তাৱনা, ক্ৰমবিকা, নাগাৰা নামৰ গুৰু, পৰিৱেশন, নাগাৰা নামৰ আৰম্ভণি, মূল নাম পৰিৱেশনৰ আৰম্ভণি, ৰচনা আৰু নাগাৰা নামৰ সুৰ, কথাশৈলী, বাদ্য সম্ভাৰ, নাগাৰাৰ উপসম্ভাৰ, তাল, সাজ পোছাক, নাগাৰা নামৰ দল, পাঠকৰ অৰ্হতা, তাল, মান, লয়, মুদ্ৰা, ভংগীমা, ৰস আৰু ভাৱ সম্পৰ্কে, নাগাৰা নামৰ ভাষা আৰু উচ্চাৰণ, মহিলা নাগাৰা নামৰ দল, নাগাৰা নামৰ কৰ্মশালা, প্ৰশিক্ষক নিৰ্বাচন, নাগাৰা নামৰ বিদ্যালয়। এই সম্পৰ্কত এই গ্ৰন্থখনৰ পৃষ্ঠা 28 পৃষ্ঠা। এই অনুষ্ঠান সুন্দৰকৈ ৰূপায়িত হৈছে, বহু মানুহ ইয়ালৈ আহিছে, সুন্দৰ সুন্দৰ কথা কৈছে।
Hola.